আজি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত অহৰ্নিশা অৱদান আগবঢ়োৱা এখন মহাবিদ্যালয়ৰ এদল শিক্ষকৰ দুৰৱস্থাৰ কাহিনী। এয়া পশ্চিম বৰেগু আঞ্চলিক মহাবিদ্যালয়। এখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাৰ পাঠদানৰ উপৰিও দিয়া হয় কৰ্ম সংস্কৃতিৰ অন্যান্য প্ৰশিক্ষণ। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এই মহাবিদ্যালয়খনৰ এদল ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী আচলতে শ্ৰেণীকোঠাৰ পাঠদানৰ উপৰিও এই ধৰণে খেলা ধূলাত বিভিন্ন পাৰদৰ্শিতা দেখুৱাই আহিছে বিভিন্ন সময়ত। আৰু ইয়াত উইভিং চেণ্টাৰ, হাঁহ কুকুৰা পালন, মাছ পালন ইত্যাদিৰ প্ৰশিক্ষণো ইয়াত দিয়া হয়। আৰু সেই সূত্ৰে এই মহাবিদ্যালয়খনত বিভিন্ন ব্যৱস্থা আছে। কিন্তু দুখ লগা কথাটো হ'ল মহাবিদ্যালয়খনৰ 33জন শিক্ষকৰ সৰ্বাধিক শিক্ষকৰে কিন্তু চাকৰি চৰকাৰীকৰণ নহ'ল, যাৰ কাৰণে তেওঁলোকৰ আৰ্থিক অৱস্থা ভাঙি পৰিছে। বিগত 2-3 দশক ধৰি আপোনালোকে এই মহাবিদ্যালয়খনত কাম কৰিছে। আজি আপোনালোকৰ কিমানজন শিক্ষকে এই ধৰণে বেচৰকাৰীকৰণ, বিদ্যালয় চৰকাৰীকৰণ হোৱাৰ পিছতো আপোনালোক বেচৰকাৰীকৰণ হৈ থাকিল? আমাৰ শিক্ষক আছিলে 33জন, তাৰ ভিতৰত আমাৰ 11জনৰ পদ প্ৰাদেশিকৰণ হ'ল আৰু বাকী কেইজন আমি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'লোঁ। কিন্তু আমাক অসম চৰকাৰে অন্যায়ভাৱে বঞ্চিত কৰি ৰাখিলে। আমাৰ নেট আছে, স্লেট আছে, আমাৰ একাডেমিক কোৱালিফিকেশ্যন আছে, আমাৰ এনৰলমেণ্ট আছে। তথাপিতো অসম চৰকাৰৰ বৰমূৰীয়াবিলাকে আমাৰ ছিনিয়ৰিটিবিলাক বেক কৰি পেলাই এনৰলমেণ্টৰ দোহাই দি বৰ্তমান আমাৰ চাকৰিবিলাক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰে। আপোনালোকৰ কিমান শিক্ষক কেনেকৈ? আমাৰ বৰ্তমান একেবাৰে দুখ লগা অৱস্থা মহাবিদ্যালয়খনৰ। আমি দুখেৰে কওঁ যে আমাৰ ইকনমিক্স আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টত এতিয়াও এজনৰো প্ৰাদেশিকৰণ হোৱা নাই। আৰু অন্যান্য ডিপাৰ্টমেণ্টত ক'ৰবাত এজন, ক'ৰবাত দুজন এনেকুৱাকৈ প্ৰাদেশিকৰণ হৈছে। হয়, এই মুহূৰ্তত ক'ব লাগিব যে খুব দুখ লগা এওঁলোকৰ অৱস্থা, কিয়নো তেওঁলোকে বিগত 2-3 দশক ধৰি এই বৃহত্তৰ পশ্চিম বৰেগু অঞ্চলৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়ালে ঠিকে, কিন্তু তেওঁলোকৰ নিজৰ অৱস্থা দুৰৱস্থা। আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা, কেনেকৈ চলিছে? আমাৰ বৰ্তমান আৰ্থিক অৱস্থা একেবাৰে বেয়া। আমি ল'ৰা ছোৱালীৰ তাৰণাত শিক্ষকতাৰ প্ৰতি থকা ধাউতিৰ কাৰণে আমি কেতিয়াবা পদপথত তৰকাৰী বেপাৰ কৰোঁ, কেতিয়াবা আনৰ ঘৰত কাম কৰিবলগীয়া অৱস্থা হয়। আৰু ঠিক তেনেকুৱাকৈ আমি দৈনন্দিন অহা যোৱা কৰি বৰ্তমানলৈও আমি শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতি চাই পেলাই আমি ধৈৰ্য ধৰি আছোঁ। আমাৰ চাকৰিবিলাক প্ৰাদেশিকৰণ কৰক, আমাৰ পৰিয়ালবিলাক উদ্ধাৰ কৰক, আমাক ল'ৰা ছোৱালীক আমাক এটা উপযুক্ত পৰিৱেশত ৰখাৰ কাৰণে আমাক ব্যৱস্থা কৰি দিয়ক। হয়, ক'ব লাগিব খুব দুখ লগা পৰিৱেশ, খুব কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ। এই মহাবিদ্যালয়খনে এই মুহূৰ্তত ৰাতুল শৰ্মা অধ্যক্ষগৰাকী আছে। আচলতে কি ধৰণে চলিছে? আপোনালোকৰ চৰকাৰীকৰণ নহ'ল বহু শিক্ষকৰ, গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণে আগবাঢ়িছে, কি ক'ব? গোটেই মহাবিদ্যালয়খন কেনেকৈ চলাইছে? হয়, পোনপ্ৰথমে মই প্ৰাগ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দুখৰ খবৰ লোৱাৰ বাবে। অতি দুৰ্ভাগ্যজনক কথা, অতি দুখ লগা পৰিস্থিতি। আমি যেতিয়া লগ পাইছিলোঁ আমাৰ শিক্ষকসকল তেতিয়া জইন কৰিছিল, আৰু তাৰ আগতে জইন কৰিছিল। 1999 চনৰ পৰা কিছুমানে কাম কৰি আছে, আৰু তাৰপিছতো শিক্ষকসকলৰ ওপৰত প্ৰাদেশিকৰণ নহ'ল। হিষ্ট্ৰী, ইকনমিক্স এই ডিপাৰ্টমেণ্টত আজিলৈকে এজনৰ শিক্ষক প্ৰাদেশিকৰণ নহ'ল। ঠিক তেনেকৈ আমাৰ কৰ্মচাৰীবোৰ আছে বহুতখিনি। আমাৰ এই কৰ্মচাৰী বহুকেইজন আমাৰ এতিয়াও বাদ পৰি আছে। চৰকাৰক এটা অনুৰোধ কৰোঁ যে আমাৰ আজি যিজন মুখ্যমন্ত্ৰী মহোদয়, তেখেত তেতিয়া শিক্ষামন্ত্ৰী আছিল, আৰু তেখেতৰ তাগিদাতে আমাৰ এই প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বা শিক্ষামন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ কৰোঁ, তেওঁলোকৰ যিটো সপোন আছে অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত আমাক অলপ সহযোগ কৰক। আমাৰ যিখিনি মানুহ এতিয়াও ৰৈ আছে শিক্ষক কৰ্মচাৰী, তেখেতসকলৰ পদবিলাক প্ৰাদেশিকৰণ কৰক, তেওঁলোকৰ ছিষ্টেম মতে কৰি আমাক অলপ উপকৃত কৰক। আপোনালোকৰ এই যে মহাবিদ্যালয়ত যে দুটাকৈ ডিপাৰ্টমেণ্টত এজনো শিক্ষকৰ হোৱা নাই, বা ভৱিষ্যতে আপোনালোকে ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন? বহুত অসুবিধাৰ সৃষ্টি হৈছে। এতিয়া বহুত অভিভাৱক আমাৰ ওচৰলৈ আহে, ল'ৰা ছোৱালীক হিষ্ট্ৰী পঢ়াব খোজে, ইকনমিক্স পঢ়াব খোজে, কিন্তু পৰ্যাপ্ত শিক্ষক নাই কাৰণে তেওঁলোকে পিছুৱাই যায়, বেলেগ কলেজত এডমিশ্যন দিয়ে। ঠিক তেনেকৈ সংস্কৃত, ফিলচফি এইবিলাকতো মাত্ৰ এজনৰ শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছে। কিন্তু এজন শিক্ষকে জানো এখন মহাবিদ্যালয় এটা ডিপাৰ্টমেণ্ট চলাব পাৰিব? এইটো কেতিয়াও সম্ভৱ নহয়। এই ক্ষেত্ৰত মই এটা কাটৰ অনুৰোধ কৰোঁ যে নতুন শিক্ষানীতি আহি আছে, আৰু তেওঁলোকে আমাৰ এই গ্ৰাম্যাঞ্চলৰ এখন কলেজ আমি কিমান দুৰ্ভোগ ভুগি
আমি এই কলেজখন চলাই আছোঁ ইয়াৰ প্ৰতি অলপ উপকৃত আমাক অলপ উপকৃত কৰক আৰু ক'ব লাগিব যে আচলতে মহাবিদ্যালয়খনৰ খুব দুখ লগা এক পৰিস্থিতিৰ ফালে গতি কৰিছে শিক্ষকসকলৰ অৱস্থা গতিকে চৰকাৰক এই মুহূৰ্তত অনুৰোধ জনাইছে যিহেতু বেছিভাগ বিভাগতে আচলতে শিক্ষকৰ সংখ্যা তেনেই তাকৰ আৰু যিসকলে